লাভত নাই এখন নৈ নহয় ইফালৰ পৰা পাৰ হৈ আহে যিহেতু এইটো বাঘৰ হয় নে য়েছ এইটো বাঘৰ হয় নে এইটো বাঘৰ হয় নে হয় হয় বাঘটো এইফালে গৈছে এইফালে সোমাই আহা এইটো বাঘৰ খোজ এইটো বাঘৰ খোজ চক য়েছ য়েছ এইটো বাঘৰ খোজ য়েছ এইটো গৰু বাঘৰ খোজ এইখিনি এইবিলাক বাঘৰ খোজ এয়া বাঘৰ খোজ গৰু খোজ বাঘৰ নহয় বাঘৰ খোজ এইটো বাঘৰ খোজ এইটো বাঘৰ খোজ এইটো বাঘৰ খোজ চক য়েছ 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 এইটো হয় এইটো বাঘৰ খোজ বাঘৰ খোজ য়েছ এইটো গৰু খোজ হয় কিন্তু এইটা বাঘৰ খোজ এই ইয়াত লাভত নাই এখন নৈ নহয় ইফালৰ পৰা পাৰ হৈ আহে যিহেতু এইটো বাঘৰ খোজ হয় নে য়েছ এইটো বাঘৰ খোজ হয় নে এইটো বাঘৰ খোজ হয় নে হয় হয় বাঘটো এইফালে গৈছে এইফালে সোমাই আহা খোজ আৰু চাওক এতিয়া আপুনি আপোনাক মানে কি দেখুৱাম বুলি ভাবিছে অলপ ছাছপেন্স আছিলে কিন্তু ছাছপেন্সটো ভাঙি দিছে এইখন দেখিছেনে এইখনেই হৈছে আমাৰ যোৰহাট মাজুলী দলংখন যেহেতু মানে তাৰলৈ ওচৰলৈ গৈ পেলাই তাৰ পৰা মানে বনাবলৈ অলপ প্ৰব্লেম যেহেতু সেইবাবে মানে আপোনালোকে গমেই পায় প্ৰব্লেমটো কি মানে প্ৰব্লেম মানে সিহঁতৰ তালৈ আহিলে সিহঁতৰ ঢেৰ ইছ্যু দেখুৱায় কিবা নাই দলঙৰ ভিডিঅ' বনাব নিদিয়ে আৰু মাজত মাত্ৰ এইকণ জেগাহে বাকী আছে আপোনালোকে যে এই গেপখন যে দেখি যে আছে সেইকণ গেপেই মাত্ৰ মাজত বাকী আছে মানে দলঙৰ কাম ইয়াতো হৈ আছে কিন্তু মাজত সেইকণ জেগা আপটো ইয়াৰ পৰা মানে মই আইডিয়া কৰিব পাৰিছোঁ 1 কিলোমিটাৰমান জেগা মাজত খালী আছে ইয়াত মাজত আৰু কেইটা হ'ব মেক্সিমাম 3টা বা 2টা পোষ্ট হ'ব 4টামান বাকী আছে আগতে 6টা আছিলে এতিয়া 2টা পোষ্টৰ কাম কৰিলে আৰু 4টামান বাকী আছে মাজত বাকী আছে আৰু বাকী এইখিনি কাম বৰ্তমানলৈকে হৈ উঠিছে আৰু ভিডিঅ'টো আপোনালোকে চাওক আৰু যদি পাৰো অলপ আগলৈ যাওঁ আগলৈ গৈ পেলাই আপোনাক মই দেখাই আছোঁ ইয়া চাওক আপোনালোকে এতিয়া বৰ্তমান মই আছোঁ ক'ত আপোনালোকে গেছ কৰকচোন গোটেইখন চাৰিওকাণে বালিয়েই বালি এইয়া বিকাশ আৰু এয়া আমাৰ বৰুৱা নমস্কাৰ এইখন দেখিছেনে ফেৰী এখন গৈ আছে আপোনালোকে গেছ কৰিব পাৰিছেনে মই ক'ত আছোঁ বাৰু আপোনালোকে গেছ কৰকচোন মই আজি আছোঁ ক'ত মানে ছাইডত নৈ এখন ফেৰী দেখুৱাই আছোঁ ফেৰী গৈ আছে আৰু প্লেচটো এটা মানে এইটো যোনটো প্লেচত আছোঁ বৰ্তমান এইটো এটা পিকনিক প্লেচ আৰু অলপ মানে আপোনাক ছাছপেন্সটো নাৰাখোঁ আৰু যিহেতু আপোনালোকে চাওক ইয়াত ছানছেট অলৰেডি হৈ গৈছে আৰু এইখন আপোনালোকে যে দেখি যে আছে কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকাৰ নিচিনাকৈ এইখন হৈছে আমাৰ এখন দলঙৰ কাম এতিয়া এইখন কোনখন দলঙৰ কাম যিহেতু আপোনালোকক দলঙৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ আপডেটবোৰ দিও থাকোঁ সেইমতে কিন্তু আপোনালোকে এটা খুব ডিমাণ্ড কৰে যে মাজুলী যোৰহাট সংযোগী দলংখনৰ কাম কিমান হৈছে সেইটো দেখাব লাগে চ' আজি মানে আহি গ'লোঁ মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম কিমান হৈছে অলপমান মানে আছুতীয়াকৈ পাৰিলে দেখুৱাওঁ বুলি তাৰমানে আছুতীয়াকৈ বুলি মই কথাষাৰ কিয় ক'লোঁ তাৰমানে ইয়াত পাৰ্মিশ্যনটো নিদিয়ে আপোনালোকে গম পায় পাৰ্মিশ্যনটো কিয় নিদিয়ে সেইটো আগত বহুত এনেকুৱা কিছুমান ইছ্যু হৈ গৈছে যিবিলাক মানে আমিবিলাকে মই বা আমাৰ ইউটিউবাৰবিলাকে বা নিউজত এই কথাবিলাক আহি গৈছিলে বহুতে দেখুৱাই দিছিলে সেই কাৰণবিলাকত খুব সম্ভৱ ইয়াত পাৰ্মিশ্যন নিদিয়ে আৰু এতিয়া লাষ্ট টাইম আমাৰ CM অহাৰ পাছৰ পৰা টোটেলি ইয়াত মানে বেলেগ মানুহ অহাটো ইয়াত মানে বেলেগ মানুহ সৰ্বসাধাৰণ মানুহো ইয়াত আহিব নোৱাৰা কৰি দিছে মানে বন্ধ কৰিছে পাৰ্মিশ্যন নাই আৰু যিহেতু আজি কিন্তু মই এই ভিডিঅ'টো যে বনাই আছোঁ ইয়াত কিন্তু মানে পাৰ্মিশ্যনটো মই তেখেতসকলৰ পৰা আজি ল'বলৈ নাই যোৱা কিয় যিহেতু আগত এনেকৈ পাৰ্মিশ্যন বিচাৰি আহিছোঁ তেখেতসকলৰ ছেফটি অফিচাৰ নাই কোনোবা নাই তেনেকুৱা ঢেৰ মানে ইছ্যু দেখায় চ' আজি মানে কি ভাবিলোঁ যে আজি পাৰ্মিশ্যন নলওঁ এই পিকনিক প্লেচটোৰ পৰা যেতিয়া দেখিয়েই প্ৰায় 1.5 কিলোমিটাৰমান ডিষ্টেঞ্চ ইয়াত আছে চাওক আপোনালোকে দেখিয়ে যেতিয়া এই ধৰণে অকণমান আপোনালোকক থুলমূলকৈ আপডেটটো দি দিওঁ আৰু এইয়া আপোনালোকে যে দেখি আছে লাইট জ্বলাই যে তাত যে কাম যে কৰি আছে সেই ছাইডটো হৈছে আমাৰ যোৰহাট ছাইড সেইটো যোৰহাট ছাইড আৰু এই ছাইডটো হৈছে এইটো হৈছে আমাৰ মাজুলী আৰু বৰ্তমান মই মাজুলী ছাইডৰ পৰা দি আছোঁ আপোনালোকক আপডেটটো আৰু এই মাজৰ যে আপোনালোকে গেপটো যে দেখি আছে এই মাজৰ গেপটোত সেই মাজৰ সেইকণ জেগাৰে কাম এতিয়া বৰ্তমান কৰিবলৈ বাকী আছে যিহেতু মানে এইখন হৈছে মেইন নদীত আপোনালোকৰ কাম এতিয়া বৰ্তমান আমাক কৰিবলৈ বাকী আছে মানে মোটামুটি ধৰি লৈছোঁ ইয়াত মোৰ আইডিয়াহে কৰিছোঁ মই প্ৰপাৰলি ক'ব পৰা নাই ইয়াৰ মাজৰ কণত কিমানখিনি কেইটা খুঁটা বহিব মোটামুটি মই আইডিয়া কৰিছোঁ যে ইয়াত 3টামান খুঁটা বহিব লাগে 2টা বা 3টা খুঁটা বহিব লাগে আৰু এই মাজত যিকণ জেগা এতিয়ালৈকে কাম হোৱা নাই এইকণ জেগাৰ মানে মেইন নদীখন আছে আৰু এই আপোনালোকে যে দেখি যে আছে এই চাপৰিটো মানে ব্ৰহ্মপুত্ৰৰ চাপৰি যিহেতু বাৰিষাত এইবিলাক জেগা পূৰা পানীৰ তলত থাকে আৰু এইখন যে গৈ যে আছে
এখন বৰ্তমান গৈ পেলাই অফলাঘাটত লাগিব, যিহেতু যোৰহাটৰ পৰা আহিছে আৰু এখন অফলাঘাটত লাগিব। আৰু যেতিয়া মানে মই ভাবিছোঁ দেই, যেতিয়া মানে হয়তো এই মাজৰ চোৱাত যেতিয়া কাম কৰিব, তেতিয়া এই ফেৰীখন এফালেদি অহা যোৱা কৰিব নোৱাৰিব। এখন হয়তো তেতিয়া দক্ষিণপাট ঘাটত লগাব, যিহেতু এই কনষ্ট্ৰাকশ্যন ছাইটৰ আগলৈ আছে সেই জেগাকণ, সেই তাত লগাব খুব সম্ভৱ। তাৰমানে নহ'লেতো মাজততো কাম কৰিব কেনেকৈ, মাজত বেৰিকেড চেৰিকেড দি ল'ব লাগিব, যিহেতু তেখেতসকলে যেতিয়া খুটাৰ কাম কৰিব। আৰু সেই বুলি আহিলোঁ, অলপমান আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ, যিহেতু আপোনালোকে গম পায় যে আমাৰ মাজুলীয়ালসকলৰ কেনেকুৱা এটা প্ৰব্লেম হয় বাৰিষাত আৰু আপোনাৰ খৰালিত। মানে কেলৈ কৈছে এই কথাটো, বাৰিষাত আপোনালোকক মই ভিডিঅ' দিয়া আছে, বাৰিষাত 2 দিন 3 দিন এসপ্তাহলৈকে নাও বন্ধ হৈ যায়, যেতিয়া পানী বাঢ়ি যায়, ফেন ফুটুকা আহি যায়, জাবৰ আহে, প্ৰপেলাৰত লাগি যায়। আৰু এতিয়া বাৰিষাত কি হৈছে, এয়া চাওক বাৰিষাত কি হৈছে মানে আপোনালোকক দেখাই দিছোঁ, চাপৰি ওলাই আছে। ফেৰী এতিয়া আমাৰ কমলাবাৰী ছাইডেদি আপোনাৰ ফেৰী অহা যোৱা কৰাত বহুত অসুবিধাই হৈ গৈছে, ডাবুল বোট আহিব নোৱাৰে, চব ছিংগুল বোটেই বৰ্তমান চলি আছে। চ' সেইবিলাকে মানে প্ৰব্লেমবিলাক আমাৰ মাজুলীৰ মানে মানুহবিলাকৰ এনেকুৱা কিছুমান কণ্ডিশ্যন হৈ যায়, দলংখন যেতিয়ালৈকে হৈ নহ'ব তেতিয়ালৈকে মানে আমাৰ প্ৰব্লেম শেষ নহ'ব। তাৰমানে এই বোলে আপোনাৰ বাৰিষাত বোলে পানীয়ে বাঢ়ি গ'ল, বোলে এপিনে বোলে খৰালিয়ে হৈ গ'ল, মানে এই বস্তুবিলাকৰ কাৰণে আমাৰ মানুহবিলাকৰ এই অসুবিধাবিলাক হৈ আছে। চ' সেইবিলাক কাৰণতে মানে আমাক মানে এই দলংখন সোনকালে এই দলংখন প্ৰয়োজন। অকল এইখন দলং বুলিয়ে নহয়, এইখন দলং আৰু আমাৰ লখিমপুৰ মাজুলী সংযোগী দলং, যিহেতু আপোনালোকে চাইছে লখিমপুৰ মাজুলী সংযোগী দলঙৰ ভিডিঅ' মই লাষ্ট ডিচেম্বৰত আপোনালোকক দিছিলোঁ। যদি আপোনালোকে নাই চোৱা ভিডিঅ'খিনি চাব, আৰু যদি মোৰ চেনেলটোত ভিডিঅ'খিনি এইবিলাক ভিডিঅ' বুলিয়ে নহয়, যিকোনো ইনফৰ্মেটিভ ভিডিঅ' যদি আপোনালোকে চাই যদি ভাল পায়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু এইটোৱে আছিলে এটা নতুন বছৰ বুলি মই নতুন আপডেট আপোনালোকলৈ আগবঢ়ালোঁ, যিহেতু মাজুলী যোৰহাট সংযোগী দলঙৰ আৰু মাজুলী যোৰহাট সংযোগী দলঙৰ এইটোৱে এটা আছিলে নতুন আপডেট মানে কি, সৰুকৈ এটা মানে থুলমূলকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আৰু পৰৱৰ্তী দিনত মই চেষ্টা কৰিম, যদি পাৰ্মিশ্যন তেখেতসকলে দিয়ে, মই আকৌ এবাৰ সুধি চাম, তাৰমানে তাত গৈ চাম আৰু সুধিও চাম যে পাৰ্মিশ্যন যদি তেখেতসকলে দিয়ে, তেতিয়াহ'লে আপোনালোকক ভাল ধৰণে গ্ৰাউণ্ডত গৈ মই ভিডিঅ'টো আপোনালোকক দেখাম। চ' আপোনালোকক আজি ভিডিঅ'টো মই ইমানতে দেখুৱালোঁ, পুনৰ আন ভিডিঅ'ত লগ পাম, বাই বাই।